হেল্ল' ভিউৱাৰ্ছ, আপোনাক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই পংকজ্যোতি ভৰদাস। আজি আমি আলোচনা কৰিম আমাৰ যি এৰিয়াৰ স্কিল টেষ্টৰ হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰী লেভেলৰ ষ্টাৰ্ট কৰা হৈছে ছিৰিজটো। তাৰ ক্লাছ 1 আৰু ক্লাছ 2 এক্সেলৰ ৱৰ্ডৰ ওপৰত অলৰেডি আপলোড কৰা হৈছে। মোৰ চেনেলত গৈ যোনে চোৱা নাই চাই ল'ব পাৰিব, তাত ধুনীয়াকৈ ডিছকাশ্যন কৰা আছে। আৰু আজি ক্লাছ 3 হয়, যিটোত বিশেষকৈ যিখিনি টেলিগ্ৰাম গ্ৰুপত আমাৰ টেলিগ্ৰাম গ্ৰুপটোত যিখিনি কুৱেৰিজ দিছিলে লাইক পিভট টেবল, 3D চাৰ্ট, চেল ফৰ্মেটিং এণ্ড অলছ, তো সেইখিনিৰ ওপৰত সম্পূৰ্ণ কনচেপ্ট দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো বহুতখিনি ইম্পৰ্টেণ্ট হ'ব আৰু শেষলৈকে চাব, কাৰণ ইয়াত পিভট টেবল যদি আপুনি কয়, পিভট টেবলৰ ওপৰত যি ধৰণৰ কুৱেশ্যন আহক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজিব পাৰিব, কৰিব পাৰিব। আৰু 3D চাৰ্টেই নহয়, ইয়াত চিলিণ্ডাৰ শ্বেপ, 2D চাৰ্ট, 2D বাৰ, 3D বাৰ, তো বিভিন্ন ধৰণৰ যিখিনি এডিট কৰি ৰিমুভ কৰি আপোনালোকে বিভিন্ন টাইপৰ কুৱেশ্যন, যেনেকুৱা টাইপৰ কুৱেশ্যনে নিদিয়ক আপোনালোকে কৰিব পাৰিব। ইয়াত মই তেনেধৰণে কনচেপ্ট দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব। আৰু প্লাছ যদি ইয়াৰ ওপৰত কিবা কনফিউজনছ থাকে, কিবা কুৱেৰিজ থাকে, তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰিব, নহ'লে টেলিগ্ৰামতো দিব পাৰিব মোৰ গ্ৰুপত, আৰু মই নিশ্চয় সেইটো আকৌ নেক্সট ভিডিঅ'ত ছ'ল্ভ কৰি দিম। আৰু লগতে এটা এনাউন্সমেণ্ট কৰোঁ যে আমাৰ এডিয়াৰী যিটো স্কিল টেষ্ট হৈ আছে, তাৰ এটা মক টেষ্ট বনোৱা হৈছে। অলৰেডি বহুতকেইদিন হৈছে, বহুতে পাৰ্চেছো কৰিছে। তো আপোনালোকে যদি পাৰ্চেছ কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মোৰ টেলিগ্ৰামৰ গ্ৰুপৰ লিংকটো দি দিম। তাৰ থ্ৰুদি আপোনালোকে গোটেইখিনি কথা গম পাব পাৰিব। আৰু ইয়াত মক টেষ্টত মোৰ অলৰেডি গোটেই 15খন ছেট আছে আৰু অল টাইপছ অফ পচিবল কুৱেশ্যনছ আছে। এইখিনি প্ৰেক্টিছ কৰিলে আচলতে এনাফ হ'ব। আৰু প্লাছ আপোনাৰ অলৰেডি এডিয়াৰী ৰিলেটেড ডিছকাশ্যনছ মোৰ টেলিগ্ৰাম গ্ৰুপটোত হৈ থাকে বহুতখিনি, তো সকলো ধৰণৰ ডিছকাশ্যন হয় তাত। আৰু তাৰ বাহিৰেও অলৰেডি 100+ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ স্কিল টেষ্টৰ ওপৰত আছে। তো ধুনীয়াকৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। যিহেতু চাওক, ফেব্ৰুৱাৰী লাষ্টত নহ'লে মাৰ্চৰ ফাৰ্ষ্টত ৰিজাল্ট দিম বুলি কৈছে। গতিকে এইখিনি বহুত পিক টাইম। গতিকে আপোনালোকে পূৰা ফুল প্ৰেক্টিছ কৰক স্কিল টেষ্টত। কাট অফ বেছি ইমান যে চাই নাথাকিব, তো আৰামছে ইয়াতে প্ৰেক্টিছ কৰক আৰু ধুনীয়াকৈ এক্সামটো দিয়ক। ঠিক আছে, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেৰিটো লৈছোঁ পিভট টেবুল। পিভট টেবুল আচলতে হ'ল ডাটা ফিল্টাৰ। তো ইয়াত মই এক্সাম্পলৰ দ্বাৰা দেখাইছোঁ। ইয়াত মই এখন মাৰ্কশ্বিট লৈছোঁ। মাৰ্কশ্বিটত নেম, জেণ্ডাৰ, এজ, ছাবজেক্ট 3টা, ছায়েন্স, মেথছ, ইংলিছ আৰু টোটেল মাৰ্কছ আছে। তো ইয়াত ডাটা ফিল্টাৰ মানে কেনেকুৱা ধৰণৰ হ'ব, ইয়াত মই এটা কুৱেশ্যন হিচাপে লিখা নাই, মই যিহেতু একেলগে গোটেইখিনি দেখাই দিম, গতিকে একেলগে লৈছোঁ, এনেকৈ কুৱেশ্যন নোলোৱাকৈ লৈছোঁ। তো ইয়াত চাওক, কুৱেশ্যন এনেকুৱা দিব যে ইয়াত যিখিনি মেইল আছে, মেইলখিনিৰ টোটেল কিমান, বা 14 এজৰ ফিমেলখিনিয়ে ছায়েন্সত কিমান পাইছে, বা 15 এজৰ মেলখিনিয়ে ইংলিছত কিমান পাইছে। তো এনেকৈ ধৰণৰ যিখিনি ফিল্টাৰ কৰিব লাগে এখন ৱৰ্কশ্বিটৰ পৰা, তাৰ পৰা পিভট টেবুলৰ দ্বাৰা আচলতে বহুত ইজিলি হৈ যায়। চাওক এতিয়া কেনেদৰে পিভট টেবুল বনাব লাগে। এতিয়া এখন অলৰেডি আপোনাৰ লিখি ল'ব, যোনটো এক্সেল শ্বীট বনাব লাগে এখন বনাই ল'ব। তাৰপিছত এক্সেল শ্বীটখনৰ যিকোনো জেগাত চেল এটাত ছিলেক্ট কৰিব। তাৰপিছত ইয়াত ইনচাৰ্টত যাব। ইনচাৰ্টত গৈ টেবুল লিখিছে, টেবুলৰ ছাইডত পিভট টেবুল দিলে হ'ল। ইয়াত এনেকৈ এখন ওলাই যাব। তাত আপোনাৰ ফাৰ্ষ্টটো হৈ গ'ল ৰেঞ্জ মানে হৈ গ'ল এক্সেল শ্বীটখন। এক্সেল শ্বীটৰ ইয়াত যোনটো ডাটা আছে অলৰেডি বাই ডিফল্ট কেপচাৰ কৰি লৈছে। নেক্সট আমাৰ হৈ যাব ইয়াৰ লোকেশ্যনটো, আচলতে আমি ক'ত পিভট টেবুলখন বনাম। যিহেতু কুৱেশ্যনত আমি ছেম শ্বীটতেই বনাব লাগিব, গতিকে আমি ইয়াত চাওক দুটা অপশ্যন দিছে। ইয়াত হ'ল নিউ ৱৰ্কশ্বিট আৰু এক্সিষ্টিং ৱৰ্কশ্বিট। নিউ ৱৰ্কশ্বিট হ'লে বেলেগ এখন এক্সেল শ্বীটলৈ গুচি যাব। ইয়াত যিহেতু আমি এইখনতেই বনাম, গতিকে আমি চিলেক্ট কৰিম এক্সিষ্টিং ৱৰ্কশ্বিট। তাত লোকেশ্যন দিছে। লোকেশ্যন মানে কোনখন জেগাৰ পৰা আমাক পিভট টেবুলখন লাগে। তো ইয়াত ছাপ'জ আমি ইয়াত দিলোঁ, এই চেলটো চিলেক্ট কৰি দিলোঁ। দেখিছে, আমি ইয়াৰ পৰাই পিভট টেবুলটো লাগে। গতিকে এই চেলটো চিলেক্ট কৰাৰ লগে লগে ইয়াত ওলাই গ'ল। ইয়াত গোটেই ৰেঞ্জটো দি দিছে, এইটো অ'কে মাৰিলে, দেখিছে ওলাই গৈছে। তো ইয়াত আপোনাৰ চাওক, ইয়াত 4টা বক্স থাকে। ইয়াত হ'ল ৰিপৰ্ট ফিল্টাৰ, কলম লেভেলছ, ৰ লেভেলৰ ভেলু। ইয়াত আমাৰ মেইনলি ৰ লেভেলত কোনখিনি সোমায়, যোনখিনি যাৰ আমি ভেলু উলিয়াম, যিটো উলিয়াব লাগে। আৰু ভেলুত কোনখিনি সোমাব, ছাপ'জ ইয়াত মাৰ্কছ আছে ছায়েন্সৰ টোটেল, এইখিনি হ'ব ভেলুত আহিব। ঠিক আছে, আমি কৰি চাওঁ। এতিয়া ফাৰ্ষ্ট আমি ছাপ'জ জেণ্ডাৰ উলিয়াম। জেণ্ডাৰ ল'লোঁ। জেণ্ডাৰটো কেনেকৈ লয় চাওক, যিকোনো যদি এটা ল'ব লগা হয় তেতিয়া আপুনি যোনটো লাগে, ছাপ'জ জেণ্ডাৰ লাগে, জেণ্ডাৰটো টানি আনি পেলাই ইয়াত ড্ৰেগ কৰি আনি ৰ লেভেলত এৰি দিলে। ইয়াত জেণ্ডাৰ আহি গ'ল ফিমেল, মেল। ঠিক আছে, ফিমেল, মেল। এতিয়া আমি নেক্সট ল'ম ছাপ'জ টোটেল। এইটো আপুনি ক্লিক কৰাৰ লগে লগেও দেখিছে ভেলুত গুচি গৈছে, কিন্তু যদি ক্লিক নকৰেও
ক্লিক নকৰি আপোনালোকে ড্ৰেগ কৰি এনেকৈ লৈ আনিব ভেলু দি দিব পাৰে ঠিক আছে ইয়াত ভেলু আহি গৈছে ইয়াত কি দেখাইছে ফিমেল যিখিনি আছে ফিমেলখিনিৰ টোটেল 1020 মাৰ্কছ পাইছে টোটেল মেল হৈ গৈছে মেলে টোটেল 978 পাইছে মানে ইয়াত যোনটো সায়েন্স ম্যাথছ এটো আছে গোটেইখিনি লগ লাগি টোটেল হ'ল আৰু ফিমেলে পাইছে ইয়াৰ ফিমেলখিনিয়ে পাইছে 1020 আৰু মেলে পাইছে 978 আচ্ছা ইয়াতে আৰু এটা কথা কওঁ ইয়াত কিবা কাৰণ যদি আপোনালোকৰ বাই চান্স বেলেগ সেলত টিক লাগি গ'ল এটো আপোনাৰ নাইকিয়া হৈ যায় তো তেটা চিন্তা কৰিব নালাগে আকৌ যেতিয়া আপোনালোকে পিভট টেবুলখনৰ যিকোনো এটা সেলত টিক কৰি দিব এটো আকৌ অটোমেটিক্যালি আহি গ'ল ঠিক আছে এটা ইয়াত টোটেল এতিয়া আমাক সাপোজ লাগে এজ আচ্ছা আৰু এটা কথা ইয়াত এটো হ'ল ৰড দেখাইছে যদি এটো কলমলৈ নিও আমি এটো কলম সাপোজ কলমলৈ নিলে কলমৰ নিচিনা খাই পাছত ফিমেলৰ এখিনি হ'ল মেলৰ এখিনি হ'ল আমি ৰড ৰাখো ঠিক আছে নেক্সট সাপোজ তুমি এজ সাপোজ আমাক এজ ওয়াইজ মেল কিমান ফিমেল কিমান পাইছে হেতু লাগে আমাক এজটো আমি ট্ৰেক কৰি আনি পেলাই ৰড দিলো দেখিলে ফিমেলৰ 14 এজৰ খিনি 196 টোটেল হৈছে 15 এজৰ খিনি 624 16 এজৰ খিনি 200 তেনেকে মেল 14 এজৰ এনেকে আছে হল এতিয়া সাপোজ আমাক ইয়াত আৰু এটা কথা ইয়াত ফিল্টাৰ কৰিব লাগে সাপোজ আমি ফিমেল মেল কৰিলো তো ফিল্টাৰ কৰিব লাগে সাপোজ আমাক অকল ফিমেল খিনি লাগে তেতিয়া মেলটো আপোনালোকে আনটিক কৰিব টিক কৰি অকে কৰিলে অকল ফিমেল খিনি আহিব হল ঠিক আছে মই আগৰখনলৈ যাওঁ এতিয়া ইয়াত সাপোজ মই আৰু এটা সাবজেক্ট সোমাই দিও সায়েন্সৰ ভ্যালুটো লাগে মোক তো তেতিয়া ভ্যালুটো আমি ড্ৰেগ কৰি নি সায়েন্সত দিলো ইয়াত সব কি ওলাইছে 14 এজৰ কিনি টোটেল সাম টোটেল আৰু সায়েন্সত কিমান পালে ওলাল মেলৰ 14 এজৰ তেনেকে 592 টোটেল আছিল সায়েন্সত পালে 237 আচ্ছা এতিয়া আমি নেম কিনি আনো নেম ওয়াইছ আমি তো তেতিয়া নেমটো আনিব আপুনি ৰ লেভেললে দেখিছে ইয়াত কি দিলে 14 এজৰ ফিমেলৰ 14 এজৰ পুৰবি 196 টোটেল পাইছে সায়েন্সৰ আগতে 85 পাইছে তেনেদৰে 15 এজৰ কংগনা তেওঁ টোটেল পাইছে 236 আৰু সায়েন্সত পাইছে 79 তেনেদৰে মেলত 14 এজত অৰ্জুনে সাম টোটেল হৈ গল 193 তিনটা সাবজেক্ট মিলি 193 পাইছে তাৰে সায়েন্সত পাইছে 78 আচ্ছা আমি আৰু এটা সাবজেক্ট আনো ম্যাথছ টু লৈ আনো ম্যাথছ টু লৈ আহিব ম্যাথছ ঠিক আছে চাওক এক মিনিট ওকে ম্যাথছ টু দেখাইছো ম্যাথছ এটা চাওক তেনেকৈ আহিলে হয়নে 15 এজৰ নিহা সাপোজ 15 এজৰ নিহায়ে সাম টোটেল হল 161 তিনটা সাবজেক্ট মিলি 161 তেও সায়েন্সত পালে 59 ম্যাথছত পালে 50 এনে ধৰণে গোটেইখিনি ফিল্টাৰ হৈ যেটো ডাটা লাগে হেতু তেনে ধৰণে আহি যায় এটা আমি হল এতিয়া ইয়াত যদি আমি কৰিব যাওঁ যে আমাক মই দুটা ডাটা আঁতৰাই দিও তেতিয়া দেখাব পাৰিম ম্যাথছ আঁতৰাইছো ঠিক আছে এতিয়া যদি আমি এজটো আকৌ ফিল্টাৰ কৰিব লগা হয় সাপোজ তেতিয়া আপুনি এজ যোনটো আছে ইয়াত ৰ লেভেলৰ পৰা কলম লেভেললৈ নিব বা ৰিপোৰ্ট ফিল্টাৰলৈ নিব কলম লেভেললৈ নিয়াৰ পিছত ইয়াত দেখিছে কলম লেভেলৰ ওপৰত সাইডৰ এটা ড্ৰপ ডাউন আছে এই ড্ৰপ ডাউনটোত মাৰিলে আপোনালোকৰ এজ দেখাইছে 14 15 16 আমাক সাপোজ এতিয়া অকল 14 এজটো লাগে তেতিয়া 15 আৰু 16 টো আনটিক কৰি ওকে আনটিক কৰাৰ পিছত তেতিয়া অকল কি ওলালে এখিনি 14 এজ দেখিছে 14 ৰখিনি কাৰণে ওলাল তেন ধৰণে গোটেইটা লাগিলে গোটেইখিনি ললো সিলেক্ট হল অলৰেডি ৰ লেভেলত যোনটো ফিল্টাৰ কৰিব লাগে হেতু দেখালো তো তেনে ধৰণে আমি এখন পিভট টেবুল কৰিব পাৰো ঠিক আছে পিভট টেবুলৰ ওপৰত এটো যদি ইয়াৰ ওপৰত আপোনালোকৰ কিবা কোৱেৰিজ থাকে তেতিয়া আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে নহলে মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে তাত প্লেস কৰিব পাৰে ঠিক আছে ওকে আমাৰ নেক্সট কোৱেৰি হ'ল ইনসাৰ্ট 3D চাৰ্ট তো ইয়াত সেম কোৱেশ্চন লৈছো সেম এক্সাৰসাইজ খন লৈছো মই তো ইয়াৰ দ্বাৰা আমি যেতিয়া 3D চাৰ্ট যিকোনো কাইন্ডৰ 3D চাৰ্ট বাৰ হ'ব পাৰে বা হেতু সিলিন্ডাৰ হ'ব পাৰে সাৰফেস হ'ব পাৰে এৰিয়া হ'ব পাৰে যিকোনো ধৰণৰ 3D চাৰ্ট আমি কেনেকৈ ইনসাৰ্ট কৰিম হেতু চাওঁ হওক আচ্ছা এতিয়া আমি সাপোজ গুটেই এক্সেল শীটখনৰ পৰা এটা সিলিন্ডাৰ চাৰ্ট আমি ইনসাৰ্ট কৰিম তো তেতিয়া গুটেই এক্সেল শীটখন আমি প্ৰথমতে সিলেক্ট কৰি ল'ব লাগিব হেডিং এটা নালাগে তাৰ তলৰ যিখিনি আছে অৰ্জুন গুটেই এক্সেল শীট সিলেক্ট কৰি দিয়া যাম কত ইনসাৰ্টত গৈ 12ত গলো সাপোজ 12ত ইয়াত চাওক সিলিন্ডাৰ চাৰ্ট সাপোজ সিলিন্ডাৰ বাৰ তো সিলিন্ডাৰ আমি এটো সিলেক্ট কৰিলো বিভিন্ন টাইপৰ আছে ফাৰ্স্ট আমি সিলেক্ট কৰিলো হল ইয়াত দেখিছে চাওক ইয়াত দেখিছে গুটেইখিনি একলগত দেখাইছে চাওক ইয়াত ফিমেল প্ৰিয়াই টোটেল কিমান আছে সায়েন্সত কিমান ম্যাথছত কিমান তেনে ধৰণে দেখালে তো ইয়াত তেনেকে অল গুটেইখিনি আমাৰ গুটেইখিনি ডাটা নেম আছে এজ আছে তেনে ধৰণে অল দেখাই দিছে কিন্তু এটা কোৱেশ্চনছ এক্সাৰসাইজত যেতিয়া চাৰ্ট বনাবলৈ কয় তেতিয়া একলগে নাপায় দুটা বা তিনটা কলম সাপোজ নেমৰ এগেইনষ্টত টোটেলটো কয় জেন্ডাৰ এগেইনষ্টত কিবা সাবজেক্ট এটা ক'ব তেনে ধৰণে দি গতিকে আমি তেনে ধৰণে কৰিবলৈ চাওঁ ঠিক আছে এক মিনিট
ঠিক আছে আমি সাপোজ কৈছে যে নেম কলে আমাক হল এই নেমখিনি এগেইনষ্টত টোটেলটো আমাক চাব কলে তেতিয়া আপুনি কি কৰিব কেনেকৈ ধৰিব ফাৰ্স্ট এটো কন্ট্ৰোলটো ধৰি লব কন্ট্ৰোল হল কিবোৰ্ডত কন্ট্ৰোলটো ধৰি ফাৰ্স্ট নেমটো সিলেক্ট কৰিলে দেন আমাক লাগে সাপোজ টোটেল সিলেক্ট কৰিলে হল এটা ইনসাৰ্টত যাব ইনসাৰ্টত গৈ 12ত গৈ সিলিন্ডাৰ ললো ঠিক আছে দেখিছে অকল কি লৈছে ইয়াত এতিয়া আমি লৈছে নেম এন্ড এটো হৈ গল আপোনাৰ টোটেলটো এতিয়া ইয়াত সাপোজ আমি এড কৰিব লাগে ইয়াত ওলাইছে সিৰিজ 1 নহয় এটো কি হয় এটো হল নেম এটো হল আপোনাৰ টোটেলটো গতিকে ইয়াত আমি কি কৰিম ইয়াত যদি ডাটা এক্সট্ৰা ইন্ট্ৰোডিউস কৰিব লগা হয় সাপোজ এটো হয় নেম চেঞ্জ কৰিব পাৰো সিৰিজ 1 টো নেক্সট আমি সাপোজ ইয়াত আকৌ এড কৰিব লগা হয় আমাক সাপোজ দিলে নেম সায়েন্স টোটেল এনেকে দিলে এতিয়া আমি যদি ইয়াত এডিট কৰিব লগা হয় তেনে কি কৰিম তেতিয়া এই সিৰিজ যোনটো আছে তাত ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি ইয়াত দেখিছে সিলেক্ট ডাটা হল ইয়াত ক্লিক কৰিলে ইয়াত সিলেক্ট ডাটা আহিলে ইয়াত চাওক এটো সব সিৰিজ ইয়াত সিৰিজত ক্লিক কৰিলে এটো আমি এডিট কৰিম কাৰণ সিৰিজ 1 নহয় ইয়াত এটো কি হ'ব লাগে টোটেল হ'ব লাগে তো আমি এটো টিক কৰিবলে এডিটত গলো এডিটত আমাৰ সিৰিজ নেম আছে দেখিছেন নেমটো কি হ'ব লাগে আমাৰ টোটেল গতিকে আমি যদি ইয়াত টোটেলৰ বক্সটো আছে ওয়ার্কশিটটো তাত আমি টোটেলটো সিলেক্ট কৰি দিছো ইয়াত লৈ দিছে ৰেঞ্জটো এটা ওকে মাইলে আমাৰ ইয়াত টোটেল লৈ লৈছে দেখিলে টোটেল হল এটো টোটেল এতিয়া আমাক সাপোজ ইয়াত এড কৰিম যে আমাক ইয়াত সায়েন্সটো লাগে এতিয়া এড হোৱাৰ পিছত কি হ'ব ফাৰ্স্ট সিৰিজ নেমটো কি আহিব লাগে আমাৰ সায়েন্স তো সায়েন্সৰ সেলত সিলেক্ট কৰিলে ৰেঞ্জটো ললে নেক্সট আমাৰ এটা হ'ব সিৰিজ ভ্যালু গুটেকিটা আছে কাৰণ গুটেকিটা নেমৰ এগেইনষ্টত আমাক লাগিব তেতিয়া আপোনালোকে সিৰিজ ভ্যালু যেটো ব্ৰ্যাকেটৰ ভিতৰত 1 টো আছে এটো অতৰাই দিব হল 1 টো অতৰাই দিলো ইকুৱেল আছে ইকুৱেলৰ পিছত আপুনি ভ্যালুটো লক এতিয়া নেমটো লব নালাগে নেমৰ তলৰ যিখিনি আছে ভ্যালু সেই ভ্যালুখিনি লম গুটে ভ্যালুখিনি আমি এক লগত সিলেক্ট কৰিম ঠিক আছে সিলেক্ট হৈ গৈছে ওকে মাৰি দিলে দেখিলে ঠিক আছে দেখিছে এক মিনিট সৰু কৰি দিও অলপ ওকে ঠিক আছে এতিয়া ইয়াত দেখিছে ইয়াত কি আহিছে টোটেলটো আহিছে টোটেল আহিল ব্লু খিনি আৰু সায়েন্সটো হল ৰেড খিনি আচ্ছা ইয়াত আমি আকৌ নেক্সট এড কৰিম সাপোজ এড কৰিলো এবাৰ এড কৰিম সাপোজ ইংলিশটো এড কৰিম আমি সো নেম হৈ যাব ইংলিশ ঠিক আছে ৰেঞ্জটো ভ্যালুটো তেনেকে ব্ৰ্যাকেটটো কাটি দিও ব্ৰ্যাকেট কাটি পেলাই ইংলিশৰ গুটেইখিনি ভ্যালু লৈ লও হল ওকে অলৰেডি হল আকৌ নেক্সট সাপোজ এড কৰিম আমি টু সাবজেক্ট এড কৰিম ঠিক আছে এড কৰিম আমি ম্যাথছ নেমত দিলো ম্যাথছ তেনেদৰে ভ্যালু দিলো ম্যাথছৰ ভ্যালুখিনি ম্যাথছৰ ভ্যালু এখিনি ঠিক আছে ওকে দেখিছে ওকে হল এটা দেখিছে ঠিক আছে ইয়াত ভ্যালু প্ৰিয়াই টোটেল ইমান কোনটো সাবজেক্টত কিমান পাইছে হেতু আহিলে ইয়াত যদি আকৌ এটা কথা ইয়াত আপোনাক সাপোজ আপোনাৰ উলিয়াব দিছে যে ইয়াত এটা আৰু কথা ইয়াৰ হয়তো ক'ব পাৰে যে যিখিনি ডাটা ইয়াত টোটেলটো প্ৰিয়াৰ টোটেল কিমান আছিল প্ৰিয়াৰ এক মিনিট প্ৰিয়াৰ টোটেল আছিল 227 ইয়াত 227 ইয়াত উলাই থকা নাই যদি কোৱেশ্চন কৰে যে ডাটাটো শো কৰি দিয়ক তেতিয়া কি হ'ব আপোনালোকে যেটো ইয়াত সিলেক্ট হৈছে ইয়াত চাওক ইয়াত বিভিন্ন টাইপৰ আছে হয়নে দেখিছেন বিভিন্ন টাইপৰ আছে ইয়াত আপুনি এটো সিলেক্ট কৰিলে দেখিছেন ইয়াত 67 তেওঁ প্ৰিয়াই 67 পাইছিলে আপোনাৰ কিহত ম্যাথছত তেনেহৰণে 80 পাইছিলে আপোনাৰ ইংলিশত 80 পাইছিলে সায়েন্সত আৰু টোটেলটো হল 227 তো এটা এনেকে ডাটাটো উলিয়াই দি তো আমি যদি ডাটা কিবা কাৰণ শো কৰিব দিয়ে তেতিয়া আমি এনেকৈ দেখাব পাৰো এতিয়া এটো হল আপোনাৰ 3D চাৰ্ট তো এনে ধৰণে আপোনালোকে ইনসাৰ্ট কৰিব পাৰে ইয়াত ডাটা যেটো কলম লগা হয় সেই কলম কিটা সিলেক্ট কৰি আপোনালোকে কৰিলে স্পেসিফিক তাৰপিছত যদি আৰু কিবা এক্সট্ৰা কৰিব লগা আছে বা নেম চেঞ্জ হৈ আছে তাৰ আপোনালোকে তেনেধৰণে দেখুৱাৰ দৰে যেটো সিলেক্ট ডাটা তাত গৈ পেলাই আপোনালোকে নামটো চেঞ্জ কৰি লব পাৰিব বা এড বাই এডিট কৰিব পাৰিব আৰু এটা কথা কৈ দিছো ইয়াত ধৰি এটো যেটো এড কৰিলো এড কৰাৰ পিছত আকৌ যদি ৰিমুভ কৰিব লাগে তেতিয়া সেম একে সিলেক্ট ডাটা গল সিলেক্ট ডাটা আপুনি সাপোজ সায়েন্সটো ৰিমুভ কৰিব সায়েন্সত টিক কৰিলে ইয়াত ৰিমুভ দেখিছে ৰিমুভ মাইলে এটো অলৰেডি ৰিমুভ হৈ যাব ঠিক আছে যেটো মানে লাগে এড কৰিব যেটো নালাগে তো ৰিমুভ কৰিলে আৰু এটা কথা ইয়াত আপোনাৰ ইয়াত যেটো আৰু সব ইয়াত যোন নেম আছে মানে আমি সাপোজ এখিনি চেঞ্জ কৰিব লগা হল বা ইয়াত তলত ভ্যালু আছে এই ভ্যালুখিনি এক মিনিট এই ভ্যালুখিনি চেঞ্জ কৰিব লাগে গুটেখিনি সবে এডিট কৰিব পাৰে সাপোজ আমি নেমটো সিলেক্ট হৈছে দেখিছে তো নেমত যদি আমি ইয়াত সিলেক্ট মানে চেঞ্জ কৰো সাপোজ আকৌ সেম ৰাইট ক্লিক কৰি সিলেক্ট ডাটা তাত আছে এডিট দেখিছে এই এডিটত গলে সাপোজ আমাক ইয়াত নেম নালাগে আমাক এজ লাগে তো তেতিয়া আপুনি এজৰ যোনটো আছে ইয়াৰ এজৰখিনি ৰেঞ্জ সিলেক্ট কৰিলে অথনি ভ্যালু নিচিনাকে সিলেক্ট কৰি এৰি দিলে ওকে দেখিছে ইয়াত অকল এজ লৈছে 15 14 অকল এজ কিনি লৈছে তেনে যদি মেল ফিমেল লাগে মানে যেটো ডাটা লাগে আসলে সায়েন্স লাগে ম্যাথছ লাগে যোনটো সাইডত যেটো ডাটা লাগে তেনে ধৰণে আপোনালোকে এডিট
এনেকৈ চিলেক্ট ডাটা কৰি পেলাই কৰি ল'ব পাৰে ঠিক আছে আমাক যেহেতু আগৰটোৱে লাগে আগৰটোৱে মই ৰাখি দিছোঁ হ'ল ঠিক আছে নেক্সট কুৱেৰি আছিলে ৱাছ আউট ৱাটাৰমাৰ্ক মই এইখন যোনটো ৱৰ্কশ্বিট আছে তাতে মই কৰি দেখাই দিছোঁ ৱাছ আউট ৱাটাৰমাৰ্ক যেনেকৈ এতিয়া ৱৰ্ড আৰু পাৱাৰ পইণ্টত ৱাটাৰমাৰ্ক থাকে তেনেধৰণে এক্সেলত আপোনালোকে ইনচাৰ্টত গ'লে ডাইৰেক্টলি ৱাটাৰমাৰ্কে নাপায় গতিকে তেতিয়া কি কৰিব লাগে যদি ইয়াত ৱাটাৰমাৰ্ক দিবলৈ দিয়ে ৱাছ আউট তেতিয়া কি হয় ইনচাৰ্টত গৈ আপোনালোকে হেডাৰ এণ্ড ফুটাৰ যাব আচ্ছা ইয়াত দেখিছে হেডাৰ এণ্ড ফুটাৰ কৰি দিয়াৰ লগে লগে দুটা পেজ হৈ গৈছে এতিয়া এটা কথা মনত ৰাখিব এইটো প্ৰব্লেম হৈছে বহুত কেণ্ডিডেটৰ যেতিয়া এখন এক্সেল শ্বীট বনায় তেতিয়া আপোনালোকে যদি এনেকুৱা ধৰণে থাকে লেংথ বেছি হৈ থাকে বা উইথ কম হৈ থাকে তেতিয়া কি হয় প্ৰিণ্ট কৰোঁতে এনেধৰণে দুটা পেজ আহি যাব দুটা পেজ আহি গ'লে আপোনালোকৰ মাৰ্কছ কমি যাব তেতিয়া চাওক কি কৰিব এক্সেল শ্বীটত সদায় এটা বস্তু মনত ৰাখিব এক্সেল শ্বীটত ফাৰ্ষ্ট আপোনালোকে এনেকৈ কমপ্লিট কৰাৰ পিছত তেতিয়া আপোনালোকে পেজ লেআউট যাব পেজ লেআউটত গৈ ইয়াত দেখিছে উইথ অট'মেটিক আছে হাইট অট'মেটিক আছে ইয়াত আপুনি ওৱান পেজ কৰি দিব ওৱান পেজ দুইটা ওৱান পেজ কৰি দিব এক্সেলটো যদি মনত ৰাখিবই যেতিয়া আপোনালোকে যিয়ে নকৰক ফাৰ্ষ্ট আপুনি এইটো অট'মেটিক গৈ যোনটো অট'মেটিক আছে ওৱান পেজ কৰি দিব তেতিয়া যিয়ে বনাওক আমি প্ৰিণ্ট কৰিলে এটা পেজতে আহি যাব ঠিক আছে এতিয়া আমি যাওঁ ইনচাৰ্টত গৈ হেডাৰ এণ্ড ফুটাৰ ঠিক আছে হেডাৰ এণ্ড ফুটাৰ যোৱাৰ পিছত আপোনালোকে ইয়াত পিকচাৰ যাব ইয়াত চাওক অলৰেডি বাই ডিফল্ট ইয়াত ডেস্কটপত পিকচাৰ থাকিবই তাত যদি এইটো কুৱেশ্যনছ দিয়ে তেতিয়া আপোনালোকে পিকচাৰত গ'লে দেখিলে অলৰেডি ধেৰ আছে পিকচাৰ্ছ তো কোনোবা এটা চিলেক্ট কৰিলে নিজে ৰেণ্ডমলি ল'বলৈ দিব চিলেক্ট কৰি পেলাই ইনচাৰ্ট কৰিলে ইনচাৰ্ট কৰাৰ পিছত ইয়াত যিকোনো জেগাত চিলেক্ট কৰি দিলে ইয়াত পিকচাৰটো আহি গৈছে ঠিক আছে ইয়াত আপোনাৰ যিহেতু এইটো ঠিক আছে এইটো যোনটো আপোনাৰ চাৰ্ট আছে চাৰ্টটোৰ ওপৰত আহিছে কোনো কথা নাই এতিয়া ৱাছ আউট নহ'ল এইটো ৱাছ আউট নহয় এইটো হ'ল ডাইৰেক্ট পিকচাৰ্ছ ডাটাখিনি দেখা নাপায় ৱাছ আউট মানে হ'ল ইয়াত যোনটো হেডাৰ আছে তিনিটা বক্স দেখিছে তাৰ যিকোনো এটা চিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে ইয়াত ফৰ্মেট পিকচাৰ দেখিছে হয়নে ফৰ্মেট পিকচাৰত গৈ ইয়াত পিকচাৰত যাব পিকচাৰত যোৱাৰ পিছত ইয়াত আপোনাৰ অট'মেটিক দেখিছে কালাৰত ইয়াত কালাৰটো ৱাছ আউট আছে দেখিছে ৱাছ আউট ব্লেক এণ্ড হোৱাইট গ্ৰে স্কেল তো আপোনালোকে ৱাছ আউট দিলে ৱাছ আউট দিয়াৰ পিছত অ'কে দেখিছে ৱাছ আউট হৈ গ'ল মানে যোনটো মানে আপোনাৰ অলপ ব্লাৰ দিছে অলপ হেৰিটো কমি গৈছে কালাৰটো তাৰ কমি গৈছে এইটোৱে হ'ল ৱাছ আউট ৱাটাৰমাৰ্ক ঠিক আছে নেক্সট লৈছোঁ চেলবিলাক কাষ্টম কৰা চেলবিলাকৰ যোনটো ভেলু থাকে তাক জেনেৰেট কৰিব পাৰি টেক্সট কৰিব পাৰি কাৰেঞ্চি কৰিব পাৰি নাম্বাৰ কৰিব পাৰি বা নিজেও কাষ্টমাইজ কৰি দিব পাৰি এতিয়া ইয়াত মই এটা লৈছোঁ যাক প্ৰব্লেম কেতিয়া আহে ইয়াত চাপ'জ এইটো ৰুপিজ আছে কিবা কাৰণত কিবা এটা ৱৰ্কশ্বিটত দিলে যে ৰুপিজ আৰু এইফালে হ'ল 11 kg এতিয়া ইয়াত কৈছে যে মাল্টিপ্লাই কৰিব লাগে চাপ'জ টোটেল ইয়াত আপোনাৰ এইটো হ'ল ৰুপিজটো পাৰ কিবা এটা প্ৰডাক্ট আছে প্ৰডাক্টৰ ৰুপিজ ইমান আৰু 11 kg কিনিব টোটেল প্ৰাইচ কিমান হ'ব এতিয়া আমি টোটেল প্ৰাইচ কৰিলে কি কৰিব লাগে আমাৰ কি হ'ল ৰুপিজ 2500 আৰু 11 kg টোটেল প্ৰাইচ কৰিলে কি আমি দুইটা মাল্টিপ্লাই কৰিম তো আমি ফৰ্মুলা দিলোঁ ইকুৱেল দিয়াৰ পিছত আমি কি ল'ম এইটো চেল ল'লোঁ হয়নে এইটো চেল ল'লোঁ তাৰপিছত ইনটু কৰিব লাগে ইনটু দিলোঁ নেক্সট 11 kg ল'লোঁ এণ্টাৰ কি আহিছে হেজ ভেলু ইৰৰ আহিছে তো তেনেদৰে গোটেইকেইটা যদি টানি দিয়ে ছেইম আহিব হয়নে ছেইম ভেলু ইৰৰ আহিছে মানে কি হ'ল ইয়াত যিহেতু ৰুপিজ লৈছে আৰু ইয়াত হ'ল 11 kg ইয়াত আপোনাৰ আলফা নিউমেৰিক হয় তো সেইকাৰণে দুটাৰ যিহেতু কণ্টেক্সটো বেলেগ হ'ল সেইকাৰণে ইয়াত সলিউশ্যনটো নোলায় তেতিয়া আপুনি কি কৰিব মনত ৰাখিব কেতিয়াবা এনেকুৱা ধৰণৰ আহিলে আপোনালোকে ৰুপিজটো লিখি নল'ব ইয়াত চাওক ইয়াত মই এটা বস্তু দেখাই দিছোঁ এইটো হ'ল কেনেকৈ চেঞ্জ কৰে ৰুপিজ ইয়াত আছে আপোনাৰ কাৰেঞ্চি দেখিছে ইয়াত কাৰেঞ্চি বুলি আছে ইয়াত কাৰেঞ্চিটো আপোনালোকে নাম্বাৰ কৰিব পাৰে তেতিয়া চব নাম্বাৰ হৈ যায় দেখিছে জেনেৰেট কৰিলে জেনেৰেট হ'ব ঠিক আছে পইণ্টটো নাইকিয়া হৈছে জেনেৰেট কৰিলে তেনেধৰণে আপুনি ইয়াত আপোনাৰ এইটো কাটি দিব লিখিব ঠিক আছে ইয়াত আপুনি কেজি নিলিখিব কৰি দিছোঁ অ'কে কেজি লিখিব নালাগে আপোনালোকে ইয়াত যোনটো আছে কাষ্টমাইজ কৰি ল'ব লাগিব চেলটো তেতিয়া আপোনাৰ ওলাই যাব ঠিক আছে চাওক এইটো ওলাই গৈছে অলৰেডি হয় কেজি টোটেলটো ওলাই গৈছে 27,500 টোটেল আমাৰ ভেলু ওলাই গৈছে কিন্তু আমাক এইটো লাগে ৰুপিজত আৰু এইখিনি লাগে আমাক কেজিত হয়নে তো কি কৰিম এতিয়া আমাক এইখিনি যিহেতু ৰুপিজ লাগে তেতিয়া গোটেই চেলটো গোটেই কলমটো চিলেক্ট কৰিলে নেক্সট আপোনালোকে জেনেৰেল যোনটো আছে ইয়াত ড্ৰপ ডাউনটোত যাব ড্ৰপ ডাউনত গৈ ইয়াত যাব মোৰ নাম্বাৰ ফৰ্মেটছ তো ইয়াত যাব গৈ ইয়াত যাব দেখিছে কাষ্টমছ ঠিক আছে কাষ্টমছত গৈ আমাৰ জেনেৰেল আছে এতিয়া আমাক কি হ'লে ইয়াত আগত ৰুপিজ লাগে যেহেতু আগত লাগে তেতিয়া এইটো যোনটো জেনেৰেল লিখিছে এই জেনেৰেলটোৰ আগত ভালকৈ চাওঁ জুম কৰি দিছোঁ আচ্ছা জুম নহয় আচ্ছা এই জেনেৰেলটোৰ আগত আমি লিখিব লাগে তো জেনেৰেলৰ আগত আমাক ৰুপিজ লাগে তেতিয়া ইনভাৰ্টেড কমা
ৰুপিজ ইনভাৰ্ট কমা ক্লোজ স্পেচ এটা দিব তেতিয়া চাব আমাৰ গোটেইখিনি ৰুপিজ হৈ গৈছে ঠিক আছে তেনেধৰণে আমাক এইটো কৰিব পাৰোঁ আচ্ছা এইটো শ্বৰ্টকাট এটা আছে উলিওৱাটো যোনটো আমি বৰ্তমান উলিয়ালোঁ সেইটো আপোনাৰ এনেকৈ লোৱাৰ পিছত কণ্ট্ৰল 1 মাৰিলে এইটো ওলাই যায় ঠিক আছে ডাইৰেক্ট ওলাই যায় কণ্ট্ৰল 1 মনত ৰাখিব আৰু ছেইম তেনেকৈ কাষ্টমাইজ গ'ল কাষ্টমাইজ যোৱাৰ পিছত এতিয়া কি হ'ল জেনেৰেলটোৰ আমাক কেজিটো পিছত লাগে চ' আপুনি স্পেচ এটা দিব স্পেচ দিয়াৰ পিছত ইনভাৰ্টেড কমা দেন কেজি লিখিলে ইনভাৰ্ট কমা ক্লোজ অ'কে কেজি লৈ লৈছে ঠিক আছে এতিয়া নেক্সট আকৌ এইটো কি লাগে আমাৰ ৰুপিজত লাগে তো তেতিয়া আপুনি আকৌ কলমটো চিলেক্ট কৰি পেলাই কণ্ট্ৰল 1 দেন কাষ্টমছত গ'ল জেনেৰেলৰ আগত যিহেতু ৰুপিজ হ'ব জেনেৰেলৰ আগত ইনভাৰ্টেড কমা দি ৰুপিজ লিখিলে ৰুপিজ ইনভাৰ্টেড কমা ক্লোজ তাৰপিছত স্পেচ অ'কে ঠিক আছে ৰুপিজত আহি গৈছে আচ্ছা এইটো 2e কিয় আহিছে 2e প্লাছ 05 তেনেকৈ আহিলেতো নহ'ব টোটেল ভেলুটো আহিব লাগে বা কেতিয়াবা হেজ বুলি আহিব তেতিয়া কেতিয়া হয় যেতিয়া আপোনাৰ কলমটো সৰু হৈ থাকে তো কলমটো ডাঙৰ কৰি দিলে আপোনাৰ টোটেলটো আহি যাব ঠিক আছে এতিয়া আৰু এটা বস্তু চেঞ্জ কৰিব পাৰি চাওক চেলত ছাপ'জ যেতিয়া দিব আমি 12 ছাপ'জ আপোনাৰ আহিলে 12 ডিচেম্বৰ 2021 তো 12 ডিচেম্বৰ এইটো বেলেগ এটা মান দিওঁ ছাপ'জ নৱেম্বৰ 2024 ঠিক আছে এইটো হ'ল এনেকৈ এতিয়া আমাক এইটো লাগে জুলাই ছাপ'জ তো তেনেধৰণে কৰিব পাৰে কেনেকৈ আপুনি কাষ্টম কৰিব লাগিব ইয়াত আপোনাৰ এইটো ডেট অলৰেডি লোৱা আছে দেখিছে যিহেতু ডেট বুলি লৈছে ডেট আহি গৈছে এতিয়া এইটো লং ডেট কৰিব পাৰে দেখিছে 12 নৱেম্বৰ 2024 কুৱেশ্যন যেনেকৈ থাকে আমি তেনেকৈ লিখিব লাগিব গতিকে আমি এইটো বস্তু কাষ্টম কৰিব পাৰোঁ তেনেদৰে শ্বৰ্ট কৰিলে কি হ'ব শ্বৰ্ট হ'লে 12 11 24 নেক্সট কৰি এইটো আছিলে স্মাৰ্ট আৰ্ট কেনেকৈ কাষ্টমাইজ কৰা হয় তো ইয়াত যিহেতু কুৱেশ্যন হয়তো দিলে স্মাৰ্ট আৰ্টবিলাক হয়তো কাষ্টমাইজ অলপ কৰিব লগা হ'ব পাৰে শ্বেপবিলাক এড কৰিব লগা হ'ব পাৰে হয়তো শ্বেপ চেঞ্জ কৰিব লগা হ'ব পাৰে তো মোষ্টলি যোনটো টেলিগ্ৰামত আপোনাৰ ইছ্যু আছিলে কুৱেৰি আছিলে এইটো শ্বেপৰ ওপৰতে আছিলে এইটো স্মাৰ্ট আৰ্ট আমি কেনেকৈ বনাম ঠিক আছে চাওঁ এতিয়া নেক্সট ইয়াত দিছে এইটো হেৰাৰ্কি হয় হা তো আমি নিউজ লেয়াৰত গৈ হেৰাৰ্কি চাব লাগিব আমাৰ স্মাৰ্ট আৰ্ট থাকে ক'ত ইনচাৰ্টত গৈ স্মাৰ্ট আৰ্ট তাৰপিছত যিহেতু হেৰাৰ্কি হয় ইয়াত বহুত টাইপৰ আছে লিষ্ট প্ৰচেছ চাইকেল তো আমি হেৰাৰ্কিত যাম হেৰাৰ্কিটো হ'ল শ্বেপটো এইটো অ'কে হয় তেনেকুৱা ধৰণৰ শ্বেপ হয় কিন্তু ইয়াত আমাৰ যোনটো ব্লু লাইন আছে বা টেক্সট আছে সেইখিনি আমাৰ তাত নাই গতিকে এইখিনি যদি চেঞ্জ কৰিব লগা হয় আপুনি যাব লাগিব ফৰ্মেটত কেনেকৈ চাওক এই ব্লুটো টিক কৰিলে নেক্সট গ'ল ফৰ্মেট ঠিক আছে ডিজাইন এণ্ড ফৰ্মেট ডিজাইনত কিবা কাৰণত বেলেগ দি ইয়াত শ্বেপ চেঞ্জ কৰিব পাৰি তো ফৰ্মেটত গ'ল ফৰ্মেটত যোৱাৰ পিছত এই ব্লুটো নাইকিয়া কৰিবলৈ শ্বেপ ফিল এইটো হ'ল শ্বেপ আৰু এইটো হ'ল টেক্সট আমি শ্বেপটো নাইকিয়া কৰিব লাগে শ্বেপত গৈ শ্বেপ ফিলত গৈ ন' ফিল কৰিলে হয় গোটেইকেইটাৰ কাৰণে ছেইম ন' ফিল কৰি দিয়ক ন' ফিল অ'কে টেক্সটোও নাই শ্বেপটোত অৰিজিনেল শ্বেপটোত যোনটো মানে কুৱেশ্যন দিছে টেক্সটো আমি টেক্সটত গৈ ইয়াত যোনটো টেক্সট ফিল আছে টেক্সট ফিলটোত আমি ন' মাৰিম আকৌ ছেইম এইটোত গৈ টেক্সটোত ন' ফিল কৰিম ন' ফিল হ'ল আচ্ছা এতিয়া শ্বেপটো কেনেকুৱা ধৰণৰ আছে চাওক তলত 3টা আছে মাজতো 3টা আছে কিন্তু ইয়াত যোনটো শ্বেপটো আছে তলত 2টা আছে ওপৰতো 2টা আছে আমি ইয়াত এটা এড কৰি দিব লাগিব এড কেনেকৈ কৰে এই শ্বেপটোৰ ওপৰত ৰাইট ক্লিক কৰিব হ'ল ৰাইট ক্লিক কৰাৰ পিছত ইয়াত এইচ শ্বেপ দেখিছে এইচ শ্বেপত গৈ এইচ শ্বেপ আফটাৰ এণ্ড এইচ শ্বেপ বিফ'ৰ যিহেতু আমাক পিছত লাগে তো এইচ শ্বেপ আফটাৰ মাৰিলোঁ এটা আহি গ'ল নেক্সট এনেকৈ ৰাইট ক্লিক কৰক ইয়াতে ৰাইট ক্লিক কৰিলে ইয়াত আহি গ'ল এইচ শ্বেপ আফটাৰ হ'ল ঠিক আছে দেখিছে 3টা হৈ গৈছে তো টোটেল বনি গৈছে ইয়াত যোনটো লিখিব লগা আছে তাৰ কনষ্টিটিউশ্যন লিখা আছে তেনেকৈ লিখাটো লিখি দিব কনষ্টিটিউশ্যন হ'ল তেনেদৰে যিটো লিখা আছে তেনেধৰণে লিখাটো লিখি দিব ইয়াত হ'ল এইটো শ্বেপ কাষ্টমাইজ তেনেদৰে মই আৰু এটা দেখাওঁ চাওক আৰু এটা শ্বেপ চাওক মই দেখাই আছোঁ ইয়াত যেনেকৈ ইনচাৰ্ট গ'ল স্মাৰ্ট আৰ্ট তো আমি কিবা এটা শ্বেপ লওঁ ইয়াত 1 মিনিট চাই লৈছোঁ আচ্ছা ছাপ'জ আমি আচ্ছা এই শ্বেপটো লৈছোঁ এই শ্বেপটোত ছাপ'জ আমি ইয়াত কাষ্টমাইজ কৰিব লাগে যোনটো ৰাউণ্ড আছে ইয়াত ছাপ'জ বেলেগ আছে যোনটো কুৱেশ্যন আছে তো আমি যদি ইয়াৰ চেঞ্জ কৰিব লগা হয় শ্বেপটো তেতিয়া আপুনি যোনটো চেঞ্জ কৰিব লাগে তাৰ ওপৰত ৰাইট ক্লিক কৰিলে ৰাইট ক্লিক কৰাৰ পিছত চেঞ্জ শ্বেপ দেখিছে ছাপ'জ চেঞ্জ শ্বেপ কৰি আমি এইটো ট্ৰাইংগল কৰি দিছোঁ ছাপ'জ কুৱেশ্যনটোত ট্ৰাইংগল আছে ট্ৰাইংগল কৰিলে ট্ৰাইংগল হৈ গ'ল দেখিছে এতিয়া আপুনি এইটো ডাঙৰ কৰিব পাৰে এইটো আপুনি ডাঙৰ কৰিব পাৰে তাৰপিছত আপুনি ৰোটেট কৰিব পাৰে গম পাইছেনে তো ইয়াত তেনেকৈ ছাপ'জ এইটো ৰাইট ক্লিক কৰি এইটো চেঞ্জ কৰিব দিছে এইটো চেঞ্জ কৰি পেলাই এইটো আছে ছাপ'জ ৰেক্টেংগল আছে তো আপুনি ৰেক্টেংগল কৰি দিলে হ'ল এইটো চেঞ্জ কৰি তেনেধৰণে
চেঞ্জ শেপ কৰি এইটো সাপোজ আপোনাৰ বেলেগ কি আছে এইটো চাৰ্কল আছে বেলেগ এটা লৈ লওঁ সাপোজ এইটো পেণ্টাগন আছে তেনেধৰণে চেঞ্জ কৰি ডাঙৰ সৰু ৰোটেট সো ইয়াত যিকোনো ধৰণৰ আপুনি চেঞ্জ কৰিব পাৰে এড কৰিব পাৰে তো এনেকৈ কাষ্টমাইজ শেপ কাষ্টমাইজ স্মাৰ্ট চাৰ্ট হয়তো দিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে ইয়াৰ ওপৰত আপোনালোকে এই কমপ্লিট ভিডিঅ'টোৰ ওপৰত যদি কিবা কনফিউজনছ থাকে বা বেলেগ ধৰণৰ যদি কিবা কুৱেৰিজ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত নহ'লে মোৰ টেলিগ্ৰাম গ্ৰুপত জনাব পাৰিব আমাৰ নেক্সট যোনটো ক্লাছ হ'ব নেক্সট ক্লাছটো মই তেনেধৰণে অতি সোনকালে আনিবলৈ চেষ্টা কৰিম কুৱেৰিজবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ যিবিলাক ডিফিকাল্টিজ হয় স্কিল টেষ্ট কৰোঁতে তাৰ ওপৰত মই আনিবলৈ চেষ্টা কৰিম অতি সোনকালে আৰু এইটো হৈ গ'ল আমাৰ মক টেষ্ট ইয়াত 15খন মক টেষ্ট আছে টোটেল অলৰেডি কৈছোঁ আৰু ইয়াত অল টাইপছ অফ পচিবল কুৱেশ্যনছ আছে একচুৱেলি কভাৰ কৰা হৈছে ইয়াত এইখিনি চালে অলমষ্ট আপোনালোকে এইখিনি প্ৰেক্টিছ কৰিলে অলমষ্ট হৈ যাব আৰু তাৰ উপৰিও মোৰ টেলিগ্ৰাম চেনেলত অলৰেডি বহুতখিনি কুৱেশ্যন PYQs আছে আপোনালোকে তাতে প্ৰেক্টিছ কৰিলে বহুতখিনি কথা মানে সকলো ধৰণৰ আপোনালোকে কুৱেশ্যনছ কৰিব পাৰিব ঠিক আছে তো নেক্সট আমি ভিডিঅ'ত লগ পাম ধন্যবাদ